11 তাৰিখৰ পৰা আৰম্ভ হৈছে আমাৰ এইবাৰ তৃতীয় বাৰ্ষিক থাৰ্ড ইউনাইটেড প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্ট আৰু আমি অৰ্গেনাইজ কৰিছোঁ অহপা ইউনাইটেড FC আৰু আমাৰ এই ইউনাইটেডটোত আছে পাঁচটা চুপাই লগ লাগি আমি একতাৰ প্ৰতীক হিচাপে আৰু আমাৰ এই টুৰ্ণামেণ্টখনৰ নামেই হৈছে ইউনিটি আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই খেলখনত আহি উপস্থিত হৈ আমাৰ এই প্ৰচাৰ কৰাই দিয়াৰ কাৰণে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আমাৰ টোটেল আছে 16টা টিম থাকিব আমাৰ ডিষ্ট্ৰিক্ট আৰু বাহিৰৰো আন ডিষ্ট্ৰিক্টৰো আছে টিম আছে। আজি এইখন ফাইনেল খেল নহয়, আজি এইখন আমাৰ শেষ 8 নম্বৰ আমাৰ এইখন প্ৰি কোৱাৰ্টাৰ খেল। প্ৰি কোৱাৰ্টাৰ পাছত আৰু এতিয়া আমাৰ হ'ব কোৱাৰ্টাৰ ফাইনেল খেল হ'ব। এইখন আমাৰ লাষ্ট প্ৰি কোৱাৰ্টাৰ। ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ, সেইকাৰণে ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। চ' ৰাইজ লাগিব, খেল চলাবলৈ হ'লে ৰাইজ লাগিবই আৰু আমিও এই অঞ্চলৰ পৰা যাতে আমিও এনেকৈ খেল চলাই আমিও এই অঞ্চলৰ পৰা নতুন যুৱ প্ৰজন্মক খেলৰ প্ৰতি উৎসাহ আগ্ৰহ উদ্দীপনা যোগোৱাৰ কাৰণে আমাৰ এইটো চেষ্টা থাকিব সদায় আৰু আমি সদায় চেষ্টা কৰি যাম আৰু যাতে আগন্তুক দিনত ইয়াতকৈ আৰু যাতে ভাল উন্নত ধৰণে খেল চলাই নিব পাৰোঁ আমি সদায় আমাৰ চেষ্টা থাকিব। হয় প্ৰতি বছৰে এইবাৰ আমাৰ তৃতীয় বাৰ্ষিক থাৰ্ড ইউনিটি এইবাৰ আমাৰ তৃতীয় বাৰ্ষিক। আমি আৰু নেক্সট ইয়াৰত আমি এইবাৰ যেনেকৈ অলপ কিবা কৰিছোঁ আৰু অহাবাৰ আমি ইয়াতকৈ উন্নত ধৰণে আৰু ভাল ধৰণে চলাবলৈ আমি সদায় চেষ্টা কৰি যাম। আমাৰ থাকিব চেম্পিয়ন প্ৰাইজ 25,000 উইথ ট্ৰফি, ৰানাৰ্ছ আপ 20,000 উইথ ট্ৰফি। হৈ আছে আমাৰ আগাছা বৰপেটা আৰু ইয়ং এমেচাৰ একাডেমি গুৱাহাটীৰ মাজত। হয়, এতিয়া আমি খুব আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলত আমাৰ এই বাক্সা ডিষ্ট্ৰিক্টৰ এইখন আমাৰ অহপা আমাৰ এইখন খেলপথাৰত এজন নিগ্ৰ খেলুৱৈ আগাছা টীমৰ হৈ বৰ্তমান খেলি আছে। তাক লৈ আমি গৌৰৱান্বিত হৈছোঁ আৰু খুব আনন্দিত অনুভৱ কৰিছোঁ। আৰু জানিব পৰা মতে নাইজেৰিয়াৰ পৰা আহিছে, আগাছা টীমৰ হৈ তেওঁ এতিয়া খেলি আছে। এতিয়াতো দেখাত ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ, খেল ভালে খেলি আছে, ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। আপোনালোকেতো দেখি আছে চিঞৰ বাখৰ ৰাইজৰ পৰা ভাল সঁহাৰি পাইছে আৰু